নমস্কাৰ, তোমাৰ নামটো পুলেন মেধি। অলপ ডাঙৰকৈ ক'বা। পুলেন মেধি। পুলেন মেধি। অকণমান তোমাৰ আমাৰ নুগাবেজ এই জাষ্ট অলপ আগতে আহিছিলা, এই অলপ আগতে অহাৰ সময়লৈকে তোমাৰ ঘটনাটো কোৱাচোন। কেনেকৈ ৰাতিপুৱাৰ পৰা কি হ'ল, কি ধৰণে তুমি নুগাবেজ পালাহি এবাৰ জনাই দিয়া। কি অশান্তিত ভুগি আছিলা? ৰাতিপুৱা 10 বজাৰ পৰা মানে পেটৰ বিষ আছিল। হয়। তাৰপিছত বহুত টাইম বিষাই আছে। হয়। ৰুমত আহিলোঁ আৰু খুব অসহ্যকৰ বিষ। অসহ্যৰ বিষ। একদম একো কাম কৰিব মন নাযায়। অফিচত যাব পৰা নাই আজি? অফিচ গৈছোঁ, তাক গুচি আহিছে মানে। অফিচৰ পৰা গুচি আহিছে মানে খুব একদম বিষাইছে মানে। অস্বস্তিকৰ আৰু। তাৰপিছত ইয়াৰ পৰা বেলডাল মৰাৰ পিছত হয় মানে বহুত ৰিলেক্স পাইছোঁ আৰু। এতিয়াতো তোমাক মাথাৰ বিষ থকা বা পেটৰ বিষ থকা মানুহ যেন কথাটোৱে ৰিলেক্সেশ্যনত কৈ আছা তুমি। গতিকে পেটৰ বিষ পূৰা নাইকিয়া আৰু। পেটৰ বিষ পূৰা নাইকিয়া হৈ গ'ল, যিটো নেকি তোমাৰ গোটেই ৰাতিপুৱাৰ পৰা আজি অশান্তিময় এটা পৰিৱেশ আছিলে। 10 বজাৰ পৰা মোটামুটি এতিয়া 2টা বাজিলে। তুমি 10 মিনিটো ভালকৈ হয়তো লোৱা নাই। 10 মিনিটমান হৈছে। 10 মিনিটৰ ভিতৰত তোমাৰ সম্পূৰ্ণ মানুহজনৰ পেটৰ বিষো নাইকিয়া হ'ল, গেছৰ প্ৰব্লেমো, আৰু তুমি ভমিটিঙো কৰিলা আৰু পায়খানা কৰিও বেয়া বস্তুখিনি ওলাই গ'ল। তেনেকৈ নুগাবেজ আহি আজি প্ৰথম অভিজ্ঞতাটো কেনেকুৱা লাগিল তোমাৰ? ভালে লাগিছে মোৰ। তুমি ইয়াত অহাৰ আগতে কেতিয়াবা ভাবিছিলানে এনেকুৱা ট্ৰিটমেণ্টটো আমাৰ গুৱাহাটীত? মই বহুত গেছৰ টেবলেট খালোঁ, বহুত ডক্টৰক দেখালোঁ। হয়। কিন্তু গেছৰ টেবলেটটো মাজে মাজে হৈয়ে থাকে। মাজে মাজে এতিয়া মেডিচিন খাইয়ে থাকোঁ। মানে মেডিচিন ইমান খাইছা তথাপিও তোমাৰ গেছ কণ্ট্ৰল কৰিব পৰা নাই? ৰেগুলাৰ এতিয়াও খাই থাকোঁ, আজি ৰাতিপুৱা খাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা, তুমি গেছৰ টেবলেটটো খালে গেছটো দমিত হ'ব, কিন্তু তোমাৰ পেটৰ মাচুল আৰু লিভাৰ এক্টিভ নহয়। আজি আমাৰ বেলপাত মাৰিছে, তোমাৰ গেছটো কণ্ট্ৰল কৰিছে, কিন্তু চবতকৈ ডাঙৰ কথা তোমাৰ পেটৰ হজম শক্তি আৰু যিটো ফ'ৰ্চ ব্লাড চাৰ্কুলেশ্যন, আজি পায়খানা কিয় লাগিল? মানে পেটৰ মাংসপেশীবিলাকে বস্তুটো ওলাই দিব পাৰিছে, যাৰ কাৰণে তোমাৰ আজি পায়খানা হৈ গুচি গ'ল। কিন্তু পায়খানাটো যদি নহ'লহেঁতেন, লেতেৰাখিনি পেটৰ ভিতৰত থাকিলহেঁতেন। গতিকে আমাৰ ষ্টমাকটোত যিটো লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইন, সেইটো সম্পূৰ্ণ এক্টিভলি ব্লাড চাৰ্কুলেশ্যন কৰাই দিয়াৰ কাৰণে তাৰ মাচুলবিলাকত এটা টেম্পাৰেচাৰ ক্ৰিয়েট হ'ল, যি টেম্পাৰেচাৰটোৰ যোগেদি আজি তোমাৰ কিন্তু এই সমস্যাটোৱেই সমাধান হৈ গ'ল। পেচাব পায়খানাৰ যোগেদি তোমাৰ বেয়াটো ওলাই গ'ল, ভমিটিং হৈ গ'ল, যিখিনি তোমাৰ পায়খানাৰ দ্বাৰা ওলাব নোৱাৰে। যিটো ভাল হৈ গ'ল। ৰাতিপুৱাৰ পৰা ইমান টাইম মানে অশান্তি খাই আছিলোঁ, 10 মিনিট লোৱাৰ লগে লগে। হয় হয়। গতিকে নুগাবেজৰ বিষয়ে ৰাইজক কি জনাবা? তোমাৰ দৰে এনেকুৱা যদি কোনোবাৰ প্ৰব্লেমত আছে, গেছ, পেটৰ বিষ, ৰেগুলাৰ মেডিচিন গেছৰ তুমি লৈ আছা, সকলোৱে ইয়াতে আহিব লাগে আৰু ট্ৰিটমেণ্ট ল'ব লাগে, সেইটোৱে বিচাৰে। হয় হয় হয়। বহুতখিনি ভাল পাব, ৰিলেক্স পাব। গতিকে মেডিচিন খোৱাতকৈ ইয়াতে আহিলে। আৰু তুমি যদি এতিয়া এই বস্তুটো ৰিলিভ কৰিছা, তুমি যদি কমেও 1 মাহমান যদি নুগাবেজৰ থেৰাপি লোৱা, তোমাৰ গোটেই ছিষ্টেমটোকে কাৰেকশ্যন কৰিব। তুমি যিবিলাক বস্তু খাই গেছ অনুভৱ কৰা, সেই খালেও গেছ নহ'ব, সেইটো খালেও গেছ নহ'ব, কাৰণ তোমাৰ ইণ্টাৰনেল পাৱাৰটো বঢ়াই দিছে, ফ'ৰ্চটো বঢ়াই দিছে বডিত, মাচুলবিলাক এক্টিভ কৰিব, হজম শক্তি ভাল কৰিব। আৰু হজম শক্তি ভাল হ'লে গেছ নহয়। তোমাৰ আজি গেছৰ প্ৰব্লেম হৈ আছে, পেটৰ বিষ হৈছে, কাৰণ হজম শক্তিও কমি আছে। এতিয়া তোমাৰ হজম শক্তিৰ কাৰণে বস্তুটো ওলাই গ'ল। গতিকে নুগাবেজ অনলি ওৱান বুলি ক'ব পাৰোঁ, অনলি ওৱান। গতিকে থেংক ইউ, তোমাৰ অভিজ্ঞতাখিনি ভাল লাগিল, থেংক ইউ।